বৰিৰতৰা এই অঞ্চলবাসী যি ৰাইজ তাৰ লগতে তাৰ এটা বিস্তৃত পৰিসৰত সমগ্ৰ নলবাৰীৰে ৰাইজক লগত লৈ আমি অসমৰ প্ৰথিতযশা সাংবাদিক আপোনাৰ এজন পুৰুধা ব্যক্তি বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন ডাঙৰীয়াৰ আমি যি সম্বৰ্ধনা সভাৰ ইয়াত আয়োজন কৰিছোঁ, অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ, তাৰ প্ৰস্তুতি এতিয়া একেবাৰে সম্পূৰ্ণ। যে আমি এতিয়া অহাকালি ৰাতিপুৱাৰ কাৰণে আমি সম্পূৰ্ণ সাজু হৈ পৰিছোঁ, যে আমি সমস্ত যিখিনি যাৱতীয় কথা এই কথাখিনি আমি সম্পূৰ্ণ কৰিছোঁ। যে আমি অহাকালিতো আমাৰ যিখন সভা হ'ব, এই সভাখন আমি 10:30 বজাতে আৰম্ভ কৰিম। যে আমাৰ যিসকল অতিথি, আমাৰ অতিথিসকলতো আপোনালোকে গম পাইছে, ইতিমধ্যে আমাৰ প্ৰচাৰ হৈছে, মই নতুনকৈ ক'বলগীয়া নাই। আমাৰ ডক্টৰ বৈশ্য ছাৰ, আমাৰ বি বৰুৱা কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল দীনেশ বৈশ্য ছাৰ, আমাৰ ভাগৱতী ছাৰ বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱনী ভাগৱতী ছাৰ, যে আমাৰ অসমৰ এজন প্ৰথিতযশা বক্তা ময়ূৰ বৰা ডাঙৰীয়া, আৰু লগতে যে আমাৰ ৰামদাস কলেজৰ হিষ্ট্ৰী হেড অফ দ্য ডিপাৰ্টমেণ্ট, তেখেত ৰিটায়াৰ্ড, আমাৰ কি আছিল তেখেত মুকুল মাংগলিক ডাঙৰীয়া, আটাইবিলাকৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতসকল অৱশ্যে মুকুল মাংগলিক ডাঙৰীয়াৰ অকণমান এটা অসুবিধা হৈছে যে তেখেত আচলতে আইচলেণ্ড ইউনিভাৰ্চিটি তেখেত এতিয়া ইনভাইটেড লেকচাৰাৰ হয় ৰিটায়াৰমেণ্টৰ পিছত, আৰু সেই ইউনিভাৰ্চিটিৰ পৰা এটা দল অহাকালি নহয় আজি আহিছে তেখেতসকলে মুম্বাইত। তেওঁলোকৰ কিবা কিবি ছাৰ্ভে আছে, আৰু এই ছাৰ্ভেত তেখেতে সহযোগিতা কৰিব লগা হৈছে। হয়তো যদি ইয়াৰ বিশেষ অসুবিধা হয় তেখেত হয়তো নাহিব পাৰে, বাকী সকলোবিলাক আহিব। আমাৰ এই সমষ্টিৰ প্ৰাক্তন যি আপোনাৰ MLA আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়া, আৰু বৰ্তমানৰ যি আমাৰ MLA আমাৰ দিগন্ত বৰ্মন ডাঙৰীয়া, তেখেতসকলো আমাৰ ইয়াত উপস্থিত থাকিব। আৰু আমাৰ জিলাখনৰ তথা ৰাজ্যখনৰ এটা বৃহৎ অংশ বুলিয়ে ক'ব লাগিব, যে এটা যথেষ্ট সংখ্যক আমাৰ বুদ্ধিজীৱী কালি ইয়াত সমাৱেশ হ'ব। আৰু লগতে আমাৰ স্থানীয় ৰাইজ আৰু সমগ্ৰ নলবাৰীৰে আমি মোটামুটি প্ৰায় 100ৰ ওপৰৰ অনুষ্ঠানক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আমি ভাবোঁ যে ইয়াত হাজাৰধিক মানুহৰ সমাৱেশ ঘটিব, আৰু তেখেতসকলক আমি বিভিন্ন ধৰণে কেনেকৈ আপ্যায়ন কৰিব পাৰি ইত্যাদি কথাটো আমি চিন্তা কৰিছোঁ। আৰু লগতে যে হাইদৰ হুছেইন ডাঙৰীয়াক আমি এনেকুৱা এটা অভিনন্দন জনাব খুজিছোঁ, যিটো অভিনন্দনে হাইদৰ হুছেইন ডাঙৰীয়াক আৰু তেখেতৰ এটা যে নতুন জীৱন প্ৰদান কৰক, আৰু এই নতুন জীৱন প্ৰদানে আমাক সমাজখনক উদ্বুদ্ধ কৰক। তেখেতক আমি এটা উপাধিও আমি তেখেতক আমি প্ৰদান কৰিম অহাকালি, আৰু সেই উপাধিটো আমি আজিয়েই নকওঁ, কালি এতিয়া সকলোৱে জানিব যে তেখেতক আমি এটা উপাধি প্ৰদান কৰাৰ লগতে যে তেখেতক বৰ্ণাঢ্যভাৱে আমি অভিনন্দন জনোৱাৰ ব্যৱস্থা কৰিম।